हेलो स्टूडेंट्स, वेलकम बैक टू आवर चैनल। और आज आमी एक्सरसाइज 4.3 10 नम्बरर পৰা গণিতখিনি কৰিম। 10 আৰু 11 বাকি আছে, তো এই দুটো কৰি লম। তো 10 নম্বৰত কৈছে মহীশূৰ আৰু বেংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা কম সময় লয়। গড় দ্ৰুতি উলিয়াব লাগে। লগতে আৰু এটা বস্তু দিয়া আছে যে কি দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ 11 কিলোমিটাৰ বেছি। গাড়ী দুখনৰ দ্ৰুতি উলিয়াব লাগে। তেনেহ'লে 10 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত প্ৰথমে ধৰি ল'ব লাগিব যে ধৰা হ'ল দুখন ৰেলগাড়ীৰ কথা কৈছে, এখন যাত্ৰীবাহী আৰু এখন দ্ৰুতবেগী, মানে এখন পেছেঞ্জাৰ ট্ৰেইন আৰু এখন এক্সপ্ৰেছ বা মেইল ট্ৰেইন, তেনেকৈ ভাবি ল'ব পাৰোঁ। যাত্ৰীবাহী ৰেলখনৰ গড় দ্ৰুতি ৰেলগাড়ীখনৰ গড় দ্ৰুতি x কিলোমিটার প্রতি ঘন্টা। এতেকে দ্রুতবেগী রেলগাড়ীখনৰ দ্ৰুতি কিমান হ'ব? এঘাৰ কিলোমিটাৰ বেছি বুলি কৈছে, তেনেহ'লে x + 11 ইমান কিলোমিটাৰ প্ৰতি ঘণ্টা। তো 132 কিলোমিটাৰ যাবলৈ therefore 132 কিলোমিটাৰ, অসমীয়াতে লিখিছোঁ কিলোমিটাৰটো, 132 কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ যাত্ৰীবাহী ৰেলৰ সময় লাগিব সময়ৰ ফৰ্মুলা কি? দূৰত্ব বাই দ্ৰুতি। তেনেহ'লে 132 বাই দ্ৰুতি ইয়াৰ কিমান? x, ইমান ঘণ্টা। therefore 132 কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ দ্ৰুতবেগী ৰেলক সময় লাগিব দূৰত্ব 132 আছে বাই x + 11 ইমান ঘণ্টা। তো এতিয়া প্ৰশ্নমতে কি দিয়া আছিল? আমাৰ প্ৰশ্নত দিয়া আছে যে যাত্ৰীবাহী ৰেলৰ যিমান সময় লাগিব তাতকৈ, তো আমাৰ এতিয়া আহিছোঁ একৰ্ডিং টু কোৱেশ্চন। তো একৰ্ডিং টু কোৱেশ্চন আমাৰ কি দিয়া আছিল প্ৰশ্নত? যে যাত্ৰীবাহী ৰেলতকৈ দ্ৰুতবেগী ৰেলৰ 1 ঘণ্টা কম সময় লাগে। তো যাত্ৰীবাহী ৰেলৰ কিমান সময় লাগিছে? এইটো, তাৰমানে 132 বাই x ইমান ঘণ্টা সময় লাগিছে। আৰু ইয়াৰ কিমান লাগিছে? 132 বাই x + 11। তো প্ৰশ্নত কৈছে যে কি যাত্ৰীবাহীক যিমান সময় লাগে তাতকৈ এইটো 1 ঘণ্টা কম সময় লাগে। তো ইয়াত তাৰমানে 1 যোগ দিলে ইয়াৰ সমান সময় লাগিব। এইটো যেহেতু সৰু সময়, কাৰণ স্পীড বেছি, এতিয়া সলভ কৰিলে হ'ল। 132 বাই x, এইফালে আমাৰ x + 11 লৈছোঁ, এইটো দি পূৰণ হ'ব। তাৰমানে 1 × x + 11, তো পূৰণ দিলে x + 11 থাকিব। তাৰপিছত কি কৰিম? এতিয়া বজ্ৰ পূৰণ দিম। আচ্ছা, তাৰ আগতে এটা কাম কৰি লৈছোঁ। এই দুটো যোগ কৰিলে কিমান হয়? 132 আৰু 11, 3, 4, 1 + x। এতিয়া বজ্ৰ পূৰণ, এইটো পূৰণ এইটো আৰু এইটো পূৰণ এইটো, তাৰমানে x × 143 + x আৰু এই যে 132 × x + 11। তো এতিয়া কি কৰা যায়?
তো এতিয়া এইটো ইনটু এইটো দিলে 143x প্লাস এইটো ইনটু দিলে x স্কয়ার এই সাইডত থাকিলে আমাৰ 132x আৰু এইটো ইনটু দিলে কি হৈ যাব 2 5 4 1 ইমান তো এতিয়া এটা কাম কৰিছো এইফালে লৈ আহিছো বস্তুখিনি তো এইটো x স্কয়ার প্লাস 143x এই সাইডত আছে এইফালে মই আনিছো 132x minus 1452 is equal 0 এটি উপৰখিনি মুছিব লাগিব তো এতিয়া এইখিনি সলভ কৰিলে কি আহিব x স্কয়ার আৰু ইয়াত x কিমান হ'ব 11x minus 1452 equal 0 তাৰমানে এতিয়া আমাক x স্কয়ার ব্ৰেকেটত দুটা সংখ্যা বহুৱাব লাগিব এনেদৰে বহুৱাব লাগিব যে যি দুটো বিয়োগ কৰিলে 11 আৰু পূৰণ কৰিলে 1452 মানে এইটো আৰু এইটো পূৰণ দিলে কিমান হয় 1452 হয় তো ইয়াত কি বহিব তেনেহলে 44 আৰু 33 বহিব কাৰণ 44 minus 33 11 আৰু 44 times 33 will be equal to 1452 তো সেই অনুপাতে এতিয়া কৰি যাম x square plus 44x 1452 এতিয়া এইবলে কিমান এক্সপ্লেইন কৰিম গোটেই চ্যাপ্টাৰটো কৰি আহিলো x কমন তেনেহলে x plus 44 33 কমন x plus 44 x plus 44 x minus 33 either x plus 44 will be equal 0 or এই বস্তুটো এইবিলাক 0 হওয়ার কারণ কি মই অলরেডি এক্সপ্লেইন কৰিছো কিয় 0 হ'ব লাগে গোটেইখিনি ভিডিও চালে বুজি পাবা সকলো ভিডিওতে একেখিনি কথা ৰিপিট কৰি থকা সম্ভৱ নহয় তো x এর ভ্যালু আমার 33 গ্রহণযোগ্য হল -44 গ্রহণযোগ্য নহল কি যেহেতু x বস্তুটো আমার স্পিড আছিল স্পিড কেতিয়াও নেগেটিভ নহয় তো গতিকে x2 কি আছিল যাত্রীবাহী রেলগাড়ীখনৰ দূৰত্ব থেকে নিম্ন যাত্রীবাহী রেলগাড়ীখনৰ দূৰত্ব ইকুয়াল 33 কিলোমিটার প্রতি ঘন্টা আর দ্রুত বেগে রেলগাড়ি খনৰ দ্রুতি যাত্রীবাহীতকৈ 11 বেছি আছিল x + 11 তাৰ মানে 33 + 11 ইমান কিলোমিটার প্রতি ঘন্টা তো এটা যোগ দিলে কিমান হয়ে যায় 44 কিলোমিটার প্রতি ঘন্টা 44 কিলোমিটার প্রতি ঘন্টা লিখি দিলে হল দেখা গৈছে না নাই না জানো লিখি দিবা তার পিছত 11 নম্বৰত কৈছে দুটা বৰ্গৰ কালিৰ যোগফল ইমান 468 বর্গমিটার সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ মাপ উলিওৱা তো ইয়াত কালি দিয়া আছে 11 নম্বৰ তেনেহলে ধৰা হল প্ৰথম বৰ্গৰ কালি x মিটার স্কয়ার বর্গমিটার নি লিখি মই মিটার স্কয়ার লিখিম কারণ এটো অলপ সহজ হয় আৰু লিখাটো কম সময় লাগে এটাকে দ্বিতীয় বর্গৰ কালি কিমান হ'ব তেনেহলে যেহেতু সমষ্টি কিমান দিয়া আছিল 468 তেনেহলে 468 এর পৰা প্ৰথমটো মাইনাস কৰি দিলে হল ইমান মিটার স্কয়ার
দুটো হয়ে গেল। তো এটাকে তেতিয়াহ'লে কি হ'ব, এটাকে প্রথম বর্গর বাহুর দিক বাহুর লগত কালির কি সম্পর্ক, রুট কালি ললে বাহু হয়ে যাব রুট কালি, তার মানে রুট এক্স ইমান মিটার। গতিকে দ্বিতীয় বর্গর বাহুর দিক কি হব, রুট কালি কালি কিমান আছে 468 মাইনাস এক্স ইমান মিটার হব। বাহুর মাপটো মিটারত হব, কারণ কালির মাপহে স্কোয়ারত থাকে আৰু বাহুবিলাক ওৱান ডাইমেনশনেল বস্তু। তো তাৰপিছত প্ৰশ্নত কি দি আছে, সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ। তেনেহ'লে পৰিসীমা কি হয় বৰ্গৰ ক্ষেত্ৰত, 4 ইনটু বাহু, তাৰমানে 4 ইনটু প্ৰথমটোৰ বাহু 20 মাইনাছ 4 ইনটু আনটোৰ বাহু 468 মাইনাছ এক্স, এইটো কৰিলে কিমান হয় 24। এতিয়া কৰিলে হ'ল 4 কমন নহয়, 4 এদি হৰণ কৰিলেও হ'ব, একেবাৰে হৰণ কৰি লৈছোঁ। 4 হৰণ কৰিলে এইটো কি হ'ব ৰুট এক্স, ইয়াত অকল থাকিব 468 মাইনাছ এক্স, সেইটোক ভাগ দিলে হৈ যাব 6, 4 6 গুণে 24। তাৰপিছত এটা কাম কৰিছোঁ, মই এইটো এইফালে আনি সিটো এইফালে লৈছোঁ, সেইফালে লৈছোঁ, আৰু এইটো হৈ যাব 468 মাইনাছ এক্স। এইটো উভয় পক্ষক মই বৰ্গ কৰি দিম। ইয়াক বৰ্গ কৰি দিলোঁ, এইফালেও বৰ্গ কৰিব লাগিব। উভয় পক্ষক বৰ্গ কৰি নিলিখোঁ, এইবিলাক সৰু সুৰা কথা। এ মাইনাছ বি হোল স্কোয়ার, এ স্কোয়ার মাইনাস 2ab মানে এইটোৰ কি স্কোয়ার, মাইনাস 2 ইন্টু এ ইন্টু বি প্লাস বি স্কোয়ার, আৰু এইটোৰ স্কোয়ার কৰিলে ৰুট উঠি যায়, হ'ব আমাৰ 468 মাইনাস এক্স ইমান। এতিয়া সলভ কৰিব লাগিল বাকীখিনি। তো ইয়াৰ পৰা এইটো কিমান হ'ব এক্স, এইটো 6 দুগুণে 12 ৰুট এক্স, আৰু এইখন হ'ব, আৰু এইটো হ'ব 36, এইফালে 468 মাইনাছ এক্স। অ'কে, সেইবিলাক এইফালে লৈ আহিম। তেনেহ'লে আমাৰ এটা কাম কৰোঁ, নহ'লে এইখিনি সেইফালে লৈ যাওঁ। এইফালে থাকিব আমাৰ মাইনাছ 12 ৰুট এক্স, আৰু সেইফালে হিচাপখিনি হ'ব এতিয়া। আগৰ পৰাই আছে 468 মাইনাছ এক্স, আৰু এই এক্সটো সেইফালে লৈ গৈছোঁ, মাইনাছ হৈ যাব, 36টো সেইফালে লৈছে, এইটোও মাইনাছ হৈ যাব। তো এইটো হৈ যাব মাইনাছ 12 ৰুট এক্স। আচ্ছা, 468ৰ পৰা 36 মাইনাছ, তেনেহ'লে 2 3 4 ইমান মাইনাছ 2x। তো এতিয়া গোটেইখিনিকে 2 দি ভাগ যায়, 2 দি ভাগ দি অলপ সৰু কৰি লৈছোঁ। দুই দি ভাগ দিলে আমাৰ এইটো হৈ যাব 6 ৰুট এক্স, এইটো হৈ যাব 216 মাইনাছ এক্স ইমান। এতিয়া উভয় পক্ষক আকৌ বৰ্গ কৰিম, কাৰণ ৰুট এক্স আছে, এতিয়া আমাক এক্স আনিব লাগিব। তো 6 ৰুট এক্স, ইয়াক স্কোয়াৰ কৰিছোঁ, এইফালেও স্কোয়াৰ হ'ব 216 মাইনাছ দিছ হোল স্কোয়াৰ। তেনেহ'লে এইটো কি হৈ যাব 36x, এইফালে হৈ যাব a মাইনাছ বি হোল স্কোয়াৰ, তাৰ মানে 216 স্কোয়াৰ মাইনাছ 2 ইন্টু 216 ইন্টু এক্স প্লাছ এক্সৰ কি স্কোয়াৰ, তেনেহ'লে 36x ইকুৱেল, এইটোৰ স্কোয়াৰ কৰিলে কিমান হয় 46656 মাইনাছ, আৰু এইটো কি হ'ব আমাৰ 432x, আৰু এইটো কি হৈ যাব এক্সৰ স্কোয়াৰ। এতিয়া এক কাম কৰিছোঁ, এইটো সেইফালে লৈছোঁ, নাইবা এইটোৱে কৰোঁ, এইফালে 0 ৰাখিলোঁ, সেইফালে আমাৰ আছে এক্স স্কোয়াৰ মাইনাছ 432x, এইটো এইফালে আহিলে হৈ যাব মাইনাছ 36x, আগৰ পৰাই আছে 46656। তো দিছ উইল বি 0 এণ্ড এক্স স্কোয়াৰ মাইনাছ 468x
466 56 ইকুৱেল 0 তেনেহ'লে এই গোটেই বস্তুটোৰ ভ্যালু 0 তো মই এনেকৈ লিখিব পাৰোঁ যে 468x plus 466 56 ইকুৱেল কিমান হ'ল 0 এতিয়া ইয়াৰ পৰা আমি এটা কাম কৰিম xৰ ভ্যালু উলিয়াব লাগিব তো ইয়াত মই দ্বিঘাত সূত্র ব্যবহার কৰিম ইয়াত a কিমান a আছে 1 b আছে -468 আৰু c আছে 46656 এনেহলে x ইকুৱেল কি হ'ব therefore x ইকুৱেল ফর্মুলা কি হয় দ্বিঘাত সূত্র -b plus or minus root b square minus 4ac by twice a minus b মানে -468 plus or minus root b square এই হিসাব কেটা বহুত ডাঙৰ হ'ব এতিয়া b square মানে -468 ৰ স্কয়ার -4 into a আছে আমাৰ 1 c মানেও বহুত ডাঙৰ 46656 by 2 into a মানে 1 468 plus or minus root 46 তো এতিয়া আমাক ইয়াত লাগে 4 ইটোৰ স্কয়াৰ তেনে 219024 2190 তেনেহলে ইটোৰ স্কয়াৰ হৈ গল 219024 আৰু এটো পূৰণ কৰিব লাগিব 4 * 24 4 হাতত 2 26 হাতত 2 4 * 18 আচ্ছা তেনেহলে এটো হৈ গল আমাৰ 468 plus or minus root এটো বিয়োগ দিলে হৈ যাব 32400 by 2 তেনেহলে 468 divided by ইমানৰ বৰ্গমূল কিমান হয় 180 কাৰণ ইয়াৰ বৰ্গমূল 18 আৰু দুটা শূন্যৰ পৰা এটা শূন্য আহিব by 2 therefore x equal কি পাম এতিয়া আমি তো either x equal 468 plus 180 divided by 2 or x equal 468 minus 180 divided by 2 এটো হৈ যাব আমাৰ 8 814 4 হাতত 1 4 কে 5 7 কে 6 324 আৰু ইয়াত হৈ যাব আমাৰ 8 ৰ পৰা 0 গলে 8 14 4 হাতত 1 নহয় ইয়াত 8 হ'ব ইয়াত হ'ব আমাৰ ইয়াত 8 হ'ব by 2 মানে 144 তো x এর ভ্যালু দুটা আহিল তো দুটাই গ্রহণযোগ্য তো ইয়াত দুটা কেস হ'ব তো ইয়াৰ পিছত লিখিব লাগিব যে যদিয়া x equal 324 তেতিয়া প্রথম বর্গৰ বাহুৰ দিগ equal root x আছিল তো root 324 ইমান মিটার তার মানে 18 মিটার দ্বিতীয় বর্গৰ বাহুৰ দিগ কিমান আছিল root 468 minus x মানে minus 324 ইমান মিটার তার মানে root 144 মিটার অর্থাৎ 12 মিটার আকৌ যেতিয়া x equal কিমান হয় 144 হয় এটো ভ্যালু তেতিয়া প্রথম বর্গৰ বাহুৰ দিগ equal root x তার মানে root 144 মিটার মানে 12 মিটার দ্বিতীয় বর্গৰ
বাহুর দিক রুট 468 মাইনাস এক্স মানে ইমান মিটার, মানে রুট 324 মিটার, তার মানে কিমান 18 মিটার। তো মুঠতে এবার হয় 12 মিটার আর এবার হয় 18 মিটার, অর্থাৎ মুঠতে কথাটো হল কি যে বর্গ দুটোর বাহুর দিক 12 মিটার আর 18 মিটার, অর্থাৎ লাস্টত লিখি দিলে হল একেবারে শেষর লাইন, যেহেতু প্রথম বর্গর 12 হলে দ্বিতীয় বর্গর 18 হয় আর দ্বিতীয় বর্গর ইয়াতে 6, প্রথম বর্গর বাহুর দিক 18 হলে দ্বিতীয়টোর হয় 12 আর প্রথমটোর 12 হলে দ্বিতীয়টোর হয় 18, তার মানে মুঠতে 18 12 18 12 হয়ে আছে, অর্থাৎ দুটার ভিতৰত এই বস্তুটো রিপিট হয়েছে। গতিকে বর্গ দুটার বাহুর দিক 12 মিটার আর 18 মিটার হয়ে গেল শেষ, আর অনুশীলনীয় শেষ 4.3। তো আজিৰ ক্লাছটো ইয়াতে ৰাখিছোঁ, নেক্সট ক্লাছত নেক্সট আমি গণিতখিনি কৰি যাম।